নমস্কাৰ মই আপোনালোক সকলোকে নমস্কাৰ জনাই যোৰহাটৰ পৰা এই ফেচবুক লাইভটো কৰি আছো। আজি গোটেই দিনটো মৰিয়নি বিধানসভা সমষ্টিত গাঁৱে গাঁৱে ঘূৰি আছিলো আৰু ঘূৰি থকাৰ পাছত অলপ সময় আগত আহি যোৰহাট টাউন পালোহি আৰু এতিয়া যোৰহাটৰ পৰা আপোনালোকৰ লগত কেইটামান কথা পাতিব খুজিছো। বিষয়টো আপোনালোকে সকলোৱে গম পাইছে যে কালি বকো সমজিলা কাৰ্যালয় বকো কো ডিষ্ট্ৰিক্ট যিটো আছে CDC বুলি কয় ন, সমজিলাৰ যিটো কাৰ্যালয়, সেই সমজিলাৰ কাৰ্যালয়ত মই সংগঠিত হোৱা এটা বহুত ডাঙৰ ভোট চুৰি কাৰ্যৰ ভিডিঅ' লাভ কৰিছিলো। ভিডিঅ' কেইটা লাভ কৰাৰ পাছত মই প্ৰথমতে ভিডিঅ'খিনি লাভ কৰাৰ পাছত সেই ভিডিঅ'খিনি শুদ্ধ হয় নে নহয়, কোনে ভিডিঅ'খিনি কৰিছিলে, তেওঁলোকৰ লগত কথা বৰ্তা পাতি গোটেই বস্তুখিনি বুজি লৈ সেইটো হয় নে নহয়, এই গোটেইবিলাক চাই যেতিয়া মই নিশ্চিত হলো যে এই ভিডিঅ' একেবাৰে শুদ্ধ ভিডিঅ', তাৰ পাছত আজি মই মোৰ ফেচবুকত ভিডিঅ'টো আপলোড কৰিলো আৰু ভিডিঅ'টো আপলোড কৰি তাৰ পাছত সমগ্ৰ অসমৰ ৰাইজক জনালো যে অসমত কেনেকৈ ভোট চুৰি হৈ আছে এই কথাটো আপোনালোকে সকলোৱে চাওক। এতিয়া এই বিষয়টো মই আপোনালোকক অকণমান ভালকে বহলাই কিছু কথা ক'ব খুজিছো। সমগ্ৰ ৰাজ্যজুৰি এতিয়া ভোট চুৰি, বিজেপি দলৰ ভোট চুৰি কাৰ্য ভয়ংকৰভাৱে চলি আছে। ভয়ংকৰভাৱে চলি আছে মানে ইমান বেছিকে চলিছে ভোট চুৰি কাৰ্য যে এইবাৰৰ নিৰ্বাচনটো যে এটা প্ৰশাসনত পৰিণত হ'ব, এই নিৰ্বাচনটো যে আচলতে নিৰ্বাচন নহয়, এইটো ডাইৰেক্টলি বিজেপিৰ মেনিপুলেশ্যন কৰা এটা যে নিৰ্বাচন হ'ব, এইটো এতিয়া দেখিব পৰা গৈছে। চাৰিওফালৰ পৰা হুলস্থুল লাগি